ছাৰ বাইদেউসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা বৃদ্ধি আনহাতে পেঞ্চন বৃদ্ধি কৰাকে লৈ আনহাতে চলিত ছেপ্টেম্বৰ মাহৰ দৰমহা আৰু পেঞ্চন কেতিয়া লাভ কৰিব সেই সম্বন্ধে লৈ আৰু এইবাৰ আপোনালোকৰ মৰ্গে বনাছ বৃদ্ধি সহকাৰে লাভ কৰিব নেকি সেই সম্বন্ধে লৈ আনহাতে কৰ্মচাৰী এজনৰ ছাৰ্ভিচ বুক হেৰুৱাই গ'লে আপোনালোকে পেঞ্চন লাভ কৰিব কি নকৰিব সেই সম্বন্ধে লৈ আনহাতে আপোনালোকে কিমান বছৰ চাকৰি কাৰ্যকাল সম্পাদন কৰিলে আপোনালোকে সম্পূৰ্ণ পেঞ্চন গ্ৰেচুইটি VIS লিভ চেলাৰী আৰু অন্যান্য সুবিধাসমূহ লাভ কৰিব সেই সম্বন্ধে লৈ আনহাতে আপোনালোকৰ যি কম্পিটিশ্যনৰ সময়সীমা আছে সেয়া কম কৰাকে লৈ আনহাতে কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়া কৰাকে লৈ আনহাতে আপোনালোকৰ অষ্টম দৰমহা আয়োগ কেতিয়া প্ৰৱৰ্তন হ'ব তাকে লৈ আপোনাৰ ভালে কেতিয়া গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে ভিডিঅ'টো সম্পূৰ্ণ চাব আনহাতে নতুনকৈ হোৱা ছাৰ্ভিচসকলে কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো খবৰ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সেয়েহে আমি আপোনালোকৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰথম খবৰটো লৈ আহিছোঁ সেয়া আমি ক'বলৈ ওলাইছোঁ এয়া চাওক কৰ্মচাৰী এজনে 20 বছৰ নিয়মীয়া তেওঁ চাকৰি সম্পাদন কৰিলে সেই কৰ্মচাৰীজনে পেঞ্চনৰ সুবিধা লাভ কৰিব আনহাতে সেই কৰ্মচাৰীজনে 20 বছৰ নিয়মীয়া সেৱা আগবঢ়াৰ পিছত গ্ৰেচুইটি VIS লিভ চেলাৰী আৰু অন্যান্য যি সুবিধাসমূহ থাকে সেয়াও লাভ কৰিবলৈ সক্ষম হ'ব আনহাতে কেইদিনমান আগতে চৰকাৰে জনাইছিল যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে তেখেতসকলে UPSৰ অধীনত 25 বছৰ চাকৰি কাৰ্যকাল সম্পাদন কৰিলেহে তেখেতসকলে ফুল পেঞ্চন পোৱাৰ যোগ্য হ'ব কিন্তু এয়া চাওক এক বিশেষ শেহতীয়া খবৰ যাৰ ফলত এতিয়াৰ পৰা কৰ্মচাৰীসকলে 20 বছৰ নিয়মীয়া সেৱা আগবঢ়ালেও আপোনালোকে পেঞ্চনৰ সুবিধা লাভ কৰিব আৰু এয়া নিশ্চয় ভাল খবৰ যেহেতু 25 বছৰৰ পৰা এয়া 20 বছৰলৈকে আহিছে যাৰ ফলত বহুতো কৰ্মচাৰী যিহতে আপোনাৰ পলমকৈ চাকৰি পাইছে নাইবা ভেঞ্চাৰ প্ৰতিষ্ঠানৰ পৰা তেওঁলোকে চাকৰি পাইছে তেওঁলোকে উপকৃত হোৱা দেখা যাব এতিয়া আমি আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ সেয়া হ'ল কৰ্মচাৰী এজনৰ যদি ছাৰ্ভিচ বুক হেৰায় তেনেহ'লে সেই কৰ্মচাৰীজনে পেঞ্চনৰ পৰা বঞ্চিত নহ'ব তাৰমানে ছাৰ্ভিচ বুক হেৰাই গ'লেও আপোনালোকে পেঞ্চন লাভ কৰিব আৰু এই সম্বন্ধে ৰায়দান প্ৰদান কৰিছে এয়া চাব আপোনালোকে স্ক্ৰীনত এলাহাবাদ হাইকোৰ্টে ৰায়দান দিছে আৰু এলাহাবাদ হাইকোৰ্টৰ ৰায়দানত কোৱা হৈছে যে দেখা যায় যে বেছিভাগ চৰকাৰী কৰ্মচাৰীসকলৰ যি ছাৰ্ভিচ বুক সেয়া বিভাগৰ হাতত বিভাগৰ অফিচত সেয়া জমা থাকে আৰু যদিহে কিবা কাৰণত বিভাগৰ ফালৰ পৰা আপোনালোকৰ অফিচত যদিহে আপোনাৰ ছাৰ্ভিচ বুক নাথাকে হেৰাই যায় তেনেহ'লে সেয়া আপোনালোকে দোষী বুলি ধৰা নহ'ব যাৰ ফলত বিভাগৰ গাফিলতি ধৰি সেইসকল কৰ্মচাৰীসকলৰ ছাৰ্ভিচ বুক হেৰাই গ'লেও আপোনালোকে পেঞ্চনৰ পৰা বঞ্চিত নহ'ব আপোনালোকে পেঞ্চন লাভ কৰিব এতিয়া আমি ক'বলৈ ওলাইছোঁ যে ছেপ্টেম্বৰ মাহৰ পেঞ্চন আৰু দৰমহা কেতিয়া লাভ কৰিব আনহাতে আপোনালোকে এইবাৰ দৰমহা আৰু পেঞ্চন বেছিকৈ লাভ কৰিব নেকি এই ক্ষেত্ৰত আমাক বহুতে সুধিছিলে আমি তাৰ উত্তৰটো এই ভিডিঅ'ৰ মাজতে দিবলৈ ওলাইছোঁ যে এইবাৰ ছেপ্টেম্বৰ মাহত আপোনালোকৰ 58% দিয়ে ধৰি দৰমহা আৰু পেঞ্চনসমূহ বনোৱা নহ'ব কিয়নো আপোনালোকে যদি 55% দিয়ে আৰু দিয়ে লাভ কৰি আছে এইবাৰো এই চলিত মাহত ছেপ্টেম্বৰ মাহত এইবাৰ 55% আপোনালোকে দিয়ে আৰু দিয়াৰ ধৰি আপোনালোকৰ দৰমহা আৰু পেঞ্চনসমূহ বনোৱা হ'ব আৰু যাৰ ফলত চৰকাৰে পূজাৰ পিছতহে দুৰ্গা পূজাৰ পিছতহে আপোনালোকে এই দিয়ে বৃদ্ধিৰ লাভালাভ পাবলৈ সক্ষম হ'ব আৰু তেনে ক্ষেত্ৰত আপোনালোকে 3 মাহৰ এৰিয়াৰ পাবলৈ সক্ষম হ'ব আনহাতে কৰ্মচাৰী পেঞ্চনাৰসকলেও 3 মাহৰ এৰিয়া লাভ কৰিব আনহাতে এইবাৰ আপোনালোকে 26 তাৰিখৰ আগে ভাগে এইবাৰ ছেপ্টেম্বৰ মাহৰ দৰমহা আৰু পেঞ্চনসমূহ লাভ কৰিব বুলি বিশেষ সূত্ৰযোগে প্ৰকাশ এতিয়া আমি আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ সেয়া হ'ল ছিনিয়ৰ চিটিজেন সকলৰ সুবিধাৰ কাৰণে বিভিন্ন ঠাইত কাউণ্টাৰ বনোৱা দেখা যায় আৰু এই কাউণ্টাৰসমূহ দেখা যায় চাব আপোনালোকে ৰেল ষ্টেচনত গ'লে দেখা পাব ছিনিয়ৰ চিটিজেন কাউণ্টাৰ চৰকাৰী হস্পিটেলতো থাকে ছিনিয়ৰ চিটিজেন কাউণ্টাৰ বিদ্যুৎ অফিচতো যদি আপোনালোকে বিল পৰিশোধ কৰিবলৈ যায় তাতো থাকে ছিনিয়ৰ চিটিজেন কাউণ্টাৰ ডাকঘৰত যদিহে যায় তাতো থাকে ছিনিয়ৰ চিটিজেন কাউণ্টাৰ বেংকত যদি আপোনালোকে যায় বেংকতো থাকে ছিনিয়ৰ চিটিজেন কাউণ্টাৰ কিন্তু দেখা যায় যে ছিনিয়ৰ চিটিজেন কাউণ্টাৰ থাকিলেও আপোনাৰ ছিনিয়ৰ চিটিজেনসকলে সেই কাউণ্টাৰৰ সুবিধাসমূহ লাভ কৰিবলৈ সক্ষম নহয় আৰু তেওঁলোকে সেই সুবিধাসমূহ সুচাৰুৰূপে লাভ নকৰে আৰু তেনে ক্ষেত্ৰত
পেঞ্চনাৰ ফালৰ পৰা আপোনাৰ চৰকাৰক দাবী জনাইছে যে যাতে আচল অৰ্থত ছিনিয়ৰ চিটিজেনসকলে যাতে ৰেল ষ্টেচনত, চৰকাৰী হস্পিটেলত, বিদ্যুৎ অফিচত, ডাকঘৰত, বেংকত যাতে তেওঁলোকে ছিনিয়ৰ চিটিজেনৰ সুবিধা আগে আগে তেওঁলোকে পাবলৈ সক্ষম হয়। এতিয়া আমি আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ, সেয়া হ'ল 80 বছৰ বয়সতহে পেঞ্চনাৰসকলৰ 20% পেঞ্চন বৃদ্ধি কৰা দেখা যায় আৰু এই নিয়ম বহুদিন ধৰিয়ে চলি আছে। কিন্তু লক্ষণীয় কথা হ'ল যে এই 80 বছৰ বয়সলৈকে কিমানজনো পেঞ্চনাৰে জীয়াই থাকে। দেখা যায় বহুতো পেঞ্চনাৰৰ 80 বছৰৰ ভৰি নিদিয়াতে 80 বছৰ আগতে বহুতো পেঞ্চনাৰৰ মৃত্যু ঘটে। আৰু তেনে ক্ষেত্ৰত যদিহে চৰকাৰে সঁচা অৰ্থত পেঞ্চনৰ সুবিধা দিবলৈ বিচাৰি আছে, তেনেহ'লে পেঞ্চনভোগী সংগঠনসমূহে চৰকাৰক অনুৰোধ জনাইছে, হয় 65 বছৰ বয়সত 5% পেঞ্চন বৃদ্ধি কৰিব লাগে, নাইবা 70 বছৰ বয়সত 10% পেঞ্চন, 75 বছৰ বয়সত 15% পেঞ্চন, আনহাতে 80 বছৰ বয়সত 20% পেঞ্চন বৃদ্ধি কৰিব লাগে। তাৰমানে প্ৰত্যেক 5 বছৰ অন্তৰালত পেঞ্চন বৃদ্ধি কৰিব লাগে, অন্যথা প্ৰতি বছৰৰ মূৰে মূৰে 1%কৈ পাৰ্চেণ্ট বঢ়াব লাগে। আপোনাৰ এয়া চৰকাৰক জনাইছে, যাতে চৰকাৰে এই ক্ষেত্ৰত আপোনাৰ ভাল পদক্ষেপ গ্ৰহণ কৰে, অন্যথা 20% পেঞ্চন 80 বছৰৰ পিছত বঢ়ালে কোনো লাভ নহয়। এতিয়া আন এক খবৰ দিবলৈ ওলাইছোঁ, সেয়া হ'ল কৰ্মচাৰী এজনে অৱসৰ গ্ৰহণৰ পিছত যি আপোনালোকে কমিউটেশ্যনৰ সুবিধা ল'লে আপোনালোকৰ 15 বছৰৰ ধন কৰ্তন কৰি ৰখা হয়। আৰু এই কমিউটেশ্যন হ'ল যে আপোনালোকে অৱসৰ গ্ৰহণ কৰাৰ সময়ত আপোনালোকে এককালীন ধন ল'ব পাৰে, ভালেখিনি পৰিমাণৰ ধন আপোনালোকে হাতত ল'ব পাৰে। সেয়া আপোনাৰ যি কমিউটেশ্যনৰ নামত সেয়া 15 বছৰলৈকে কৰ্তন কৰি থকা হয়। আৰু যাৰ ফলত দেখা যায় যে এই টকাখিনি 10 বছৰ 11 মাহতে আপোনালোকৰ এই ধনখিনি পৰিশোধ হোৱা দেখা যায়, ৰিকভাৰী হোৱা দেখা যায়। আৰু তেনে ক্ষেত্ৰত চৰকাৰে আৰু তেনেহ'লে বেছিকৈ 15 বছৰলৈকে কাটি থকাৰ কোনো কাৰণে নহয়। সেয়েহে আপোনাৰ পেঞ্চনভোগী সংগঠনৰ ফালৰ পৰা চৰকাৰক যি এই কমিউটেশ্যন ৰেষ্টৰেশ্যনৰ যি সময়সীমা সেয়া 15 বছৰৰ ঠাইত 11 বছৰ কৰাৰ কাৰণে অনুৰোধ জনাইছে। এতিয়া লক্ষণীয় হ'ব যে চৰকাৰে সেয়া কেতিয়া সেই সম্বন্ধে জাননী জাৰি কৰে। এতিয়া আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ, সেয়া চাব 25-30 বছৰে শিক্ষকতা কৰিও একাংশ কৰ্মচাৰী প্ৰাদেশিকৰণৰ পৰা বঞ্চিত হৈছে শিক্ষক কৰ্মচাৰীসকলে। আনহাতে 2013 আৰু 2016 চনৰ তেখেতসকলেও নিযুক্তি পোৱা নাই। সেয়েহে প্ৰাদেশিকৰণৰ পৰা বঞ্চিত শিক্ষকসকলে সংবাদমেল যোগে তেওঁলোকে জনাইছে। আনহাতে চৰকাৰক এই আপোনাৰ প্ৰাদেশিকৰণৰ পৰা বঞ্চিত শিক্ষকসকলক যাতে এবাৰ চায় সেয়া তেওঁলোকে দাবী কৰিছে। এতিয়া আমি ক'বলৈ ওলাইছোঁ 8 পে কমিশ্যন কেতিয়া লাগু হ'ব, আনহাতে ফিটমেণ্ট ফেক্টৰ কিমান বৃদ্ধি পাব, ইয়াকে লৈ বহুতে আমাক প্ৰশ্ন সুধিছিলে। আৰু তাৰ উত্তৰটো আমি একেবাৰে সৰুকৈ ক'বলৈ ওলাইছোঁ যে আপোনালোকে 2026 চনৰ পৰা অষ্টম দৰমহা আয়োগৰ সুবিধা লাভ নকৰিব। আৰু এই সুবিধা লাভ কৰিব আপোনালোকে ধৰক 2027 চনৰ মাজভাগৰ পৰাহে আপোনালোকে অষ্টম দৰমহা আয়োগৰ সুবিধা লাভ কৰিব। কিয়নো অষ্টম দৰমহা আয়োগৰ সেই কমিটি গঠন কৰাৰ ফলতহে যি আপোনাৰ এজন অধ্যক্ষ আৰু 3জন সদস্য যি আপোনাৰ কমিটি গঠন কৰি দিয়ে, আৰু সেই কমিটিয়ে এটা প্ৰতিবেদন তেওঁলোকে ছাবমিট কৰে, কিয়নো নিম্নতম দৰমহা কিমান হ'ব, আনহাতে ফিটমেণ্ট ফেক্টৰ কিমান হ'ব, মূল্যবৃদ্ধি কিমান, সকলোবিলাক বিষয়বস্তু তেওঁলোকে চালি জাৰি চাই এটা ৰিপৰ্ট ছাবমিট কৰে। আৰু সেই ৰিপৰ্ট চৰকাৰে গ্ৰহণ কৰাতে আকৌ 3-4 মাহ সময় লয়, যাৰ ফলত তাৰ পিছতহে এয়া বাস্তৱত কাৰ্যকৰী হয়। কিন্তু এতিয়াও যিহেতু সেই কমিটিয়ে গঠন কৰি দিয়া নাই আৰু চৰকাৰক সোধাতে কৈছে যে সেই কমিটি অচিৰে তেওঁলোকে গঠন কৰি দিব, কিন্তু সেই অচিৰে কেতিয়া আহিব সেতিয়াও কিন্তু এতিয়াও বহুত দূৰৈত। সেয়েহে আপোনালোকে 27ৰ পিছতহে মাজভাগতহে আপোনালোকে অষ্টম দৰমহা আয়োগৰ সুবিধা লাভ কৰিব। আৰু ষ্টাফ চাইডৰ ফালৰ পৰা এইবাৰ ফিটমেণ্ট ফেক্টৰ 2.86 কৰাৰ কাৰণে দাবী জনাইছে, আৰু আমিও দাবী জনাইছোঁ যাতে এইবাৰ 2.86 ফিটমেণ্ট ফেক্টৰ কৰিব লাগে। আৰু লক্ষণীয় হয় এইবাৰ ফিটমেণ্ট ফেক্টৰ 2ৰ আশে-পাশে থাকিব বুলি অনুমান কৰিব পাৰি। আৰু যিয়ে নহওক অষ্টম দৰমহা আয়োগ এতিয়াও সেই কমিটিখন গঠন কৰি দিয়া নাই। আশা কৰিছোঁ চৰকাৰে অতি শীঘ্ৰে সেই কমিটিখন গঠন কৰি দিব। আৰু যেতিয়াই কৰ্মচাৰী পেঞ্চনাৰসকলৰ কাৰণে বিশেষ শেহতীয়া জাননী প্ৰকাশ পাব, আপোনালোকে সকলোতকৈ আমাৰ চেনেলৰ যোগেদি পাবলৈ সক্ষম হ'ব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।